আজি হৈ গ'ল 13 আগষ্ট, সময় এতিয়া 7:30 বাজিছে। আমি কমোডিটিত শ্বৰ্ট পজিশ্যনত এতিয়াও আমি শ্বৰ্ট পজিশ্যনে বনাই ৰাখিছোঁ। আমাৰ এইটো হৈ গ'ল আমাৰ পজিশ্যনেল ট্ৰেড হয় কমোডিটি। আমি কোনটো জেগাত আমি চেল কৰিছোঁ সেইটো আজি ভিডিঅ'টো বনাই আছোঁ। আমি কমোডিটি এই লেভেলটোত আমি শ্বৰ্ট কৰিছিলোঁ। এই লেভেলটোত আমি শ্বৰ্ট কৰিছোঁ আৰু ইয়াৰ পৰা আমাৰ 100 মানে 1000 কোৱান্টিটিত আমাৰ কমচে কম 24,000 মান প্ৰফিট ইয়ালৈকে হৈ আছিলে। এতিয়া বৰ্তমান ৰিটেচমেণ্ট এটা লৈছে। আমি ৰিটেচমেণ্ট হ'ল বুলি ট্ৰেডটো নাকাটো, যেতিয়ালৈকে আমাৰ ৰিটেচমেণ্ট ইয়াত কৰি আৰু এটা ডাউন চাইড মুভ হ'ব লাগে মানে। আমি ৱেইট কৰি আছোঁ এতিয়ালৈকে। আৰু যদি আমাৰ প্ৰফিট কিমান চলি আছে সেইটো চাবলৈ হ'লে মই দেখাই আছোঁ এইফালে। আমি যদি চাওঁ 100টা কোৱান্টিটি দেখিছে, এইফালে প্ৰফিট যদি আপুনি চায় এইফালে দেখিব, ক'ব নোৱাৰি মই কৈ মানে এইটো চালেই হ'ল ইমানটো আমাৰ প্ৰফিট চলি আছে। বৰ্তমান আমি 30,000 মানকে কেপচাৰ কৰিবলৈ চাম। মানে আমাৰ ইনভেষ্টমেণ্ট মানে যোনটো মানে ইনভেষ্টমেণ্ট ইউজ কৰা হৈছে কেপিটেল 75,000 আমি ইউজ কৰিছোঁ আৰু এতিয়া আপোনাৰ ইমানটো প্ৰফিট দি আছে। আৰু আমি 30,000 মানকে ৱেইট কৰিম। আৰু ইয়াৰ পৰা যদি আৰু 7,000 টকা কমি যায় আমি মানে কি ট্ৰেইলিং ষ্টপ লছ মানে লৈ ল'ম, ঠিক আছে। যদি আৰু বেছি ওপৰত গুচি যায় তেতিয়া আমি বুলিছ বুলি ভাবি আমি 10,000 প্ৰফিট কৰিবলৈ চাম আৰু মানে 10,000 বুক কৰি ল'ম। ট্ৰেইলিং ষ্টপ লছ বুলি কোৱা হয় এইটো। তেতিয়া মানে আমাৰ ভিউটো ৰং হৈ যাব। সেইটো কাৰণে আমি 10,000ৰ ওপৰলৈ যাব নিদিওঁ আৰু। এতিয়া দেখিছে প্ৰফিট কম বেছি হৈ আছে। আৰু এনেকুৱা লং টাৰ্ম ভিউ ৰাখিব লাগিব, কাৰণ কেলে এতিয়া আপোনাৰ কষ্টটো বাঢ়ি গৈ আছে। চাৰ্জটো বহুত বেছি চাৰ্জ লগা হৈছে। GST পৰা ধৰি লৈ ষ্টাম্প ডিউটি চব ফালৰ পৰা যদি আপুনি প্ৰত্যেক দিনাই ট্ৰেড কৰে নহয়, কষ্টটো বহুত বেছি হৈ যায়। বহুত ট্ৰেডাৰ দেখিছোঁ মানে এনেই প্ৰফিটেবলে হয়, কিন্তু ট্ৰেড ইমানেই বেছি লৈ ল'লে, ইমানেই চাৰ্জ দিবলগীয়া হৈছে মানে প্ৰফিটৰ পইচাটো সেই চাৰ্জতে গুচি যায়। সেইটো কাৰণে যিমান পাৰে পজিশ্যনেল ল'বলৈ চাব। পজিশ্যনেল ল'লে হেডেকটো ইমান নাথাকে, আপুনি আৰামছে ট্ৰেড লৈ ল'লে এসপ্তাহ 15 দিনৰ কাৰণে ৱেইট কৰিলে, ৱেইট কৰাৰ পিছত যিটো প্ৰফিট হ'ল আৰু বহুত ডাঙৰ মুভ পাই যায় মানে। কি হয় মানে আপুনি ধৰক ডেইলি যদি ট্ৰেড কৰে আপুনি সৰু মুভ লৈ আপুনি ওলাই যাবলগীয়া হয়। এতিয়া যদি আমি 1 আৱাৰত যদি চাওঁ নেচাৰেল এনজি কেণ্ডেল, আপুনি নেচাৰেল কেছৰ যদি চাই দেখিছে আমি কোনডোখৰ পৰা ট্ৰেড আৰম্ভ কৰিছোঁ। আমি ট্ৰেড আৰম্ভ কৰিছোঁ এইটো লেভেলৰ পৰা। এই লেভেলটো দেখিছে, আমি এইটো লেভেলৰ পৰা ট্ৰেড আৰম্ভ কৰিছোঁ। ৰিটেচমেণ্ট কৰিলে এইটো গোটেই মুভটো কৰিলোঁ। যদি আমি সেইদিনা ট্ৰেড কৰি এইডোখৰতে বুক কৰি দিলোহেঁতেন আমি এইখিনি মুভ ল'ব নোৱাৰিলোহেঁতেন। সেইটো কাৰণে এতিয়া দেখিছে আমি ইয়ালৈকে ট্ৰেড লৈ লাভ লৈ এতিয়ালৈকে হোল্ড কৰিয়ে ৰাখিছোঁ। আৰু এইটো ব্ৰেক কৰিব আৰু কমচে কম 10 পইণ্ট ডাউন তলত যাব লাগে। এনেকৈ আমাৰ মানে যোনটো আমাৰ ভিউ 10 পইণ্ট তলত যাব লাগে, তেনেকুৱা আমাৰ ভিউ আছে মানে। সেইটো কাৰণে আমি ৱেইট কৰি আছোঁ আৰু মই আপডেট দি থাকিম। আজি এইটো আপডেট দিলোঁ।